ওকে ঠিক আছে সো মই কৈ আছো কি যে যেটো ইউনিফর্ম সার্কুলার মোশন সেটো কমপ্লিটলি এটা ডিফারেন্ট টপিকৰ নিচিনা আমাৰ হৈ আছে মই আকৌ এবাৰ অকনমান ৰিপিট কৰি দিছো কিয়নো আমাৰ বহুত কেজন মহাশয় লাইভত নাহে তেওঁলোকে ভিডিও ৰেকৰ্ডিং চাই আছে গতিকে আগৰখন নাপাবও পাৰে সো আমি আজি ইউনিফর্ম সার্কুলার মোশন পঢ়িম আৰু তাতে মই কৈছো যে এই সার্কুলার ওয়ার্ডটো যদি বাদ দি দিয়া তেতিয়া তোমালোকে দেখি পাবা যে ইউনিফর্ম মোশন আৰু যেটো আগতে পাই থকা বস্তু তাৰ মানে সুষম গতি আৰু সুষম গতি মানে কি যত স্পিড টু কনস্ট্যান্ট থাকে স্যার এবাৰ কৈছে ভেলোসিটি এবাৰ কৈছে স্পিড তাৰ মানে ভেলোসিটিৰ ম্যাগনিটিউড বুলি কলে মই স্পিড বুলি ক'ব পাৰো ঠিক আছে বা ভেলোসিটিৰ ম্যাগনিটিউডটো যত কনস্ট্যান্ট থাকে বা একেটা স্পিডত যেতিয়া বস্তু এটা গৈ থাকে এটা ইউনিফর্ম সার্কুলার মোশন মানে কি তাৰ মানে ৰাস্তাটো এটা সার্কুলার হ'ব বুজি পাইছা আগতে ৰাস্তাটো যদি পোন ৰাস্তা আছিল এবাৰ তাৰ মানে ৰাস্তাটো কেনেকুৱা হ'ব এটা সার্কুল হ'ব সার্কুলার পাথ ওকে সো প্ৰপাৰলি এটো সার্কুল হৈছে নে নাই অলপ অলপ হৈছে আৰু মানে সো এই সার্কেলটোৰ এটা সেন্টাৰ থাকিব হল এটোক মই O বুলি ক'ব পাৰো এই সার্কেলটোৰ ৰেডিয়াস থাকিব ইয়াক মই R বুলি ক'ব পাৰো এই ৰেডিয়াসটোক মই যদি ৰেডিয়াস ভেক্টৰ বুলি কওঁ তেতিয়া হলে মই তাক কি বুলি ক'ব পাৰো R ভেক্টৰ বুলি ক'ব পাৰো এটা সার্কুলার পাথত যেতিয়া যিকোনো এটা বডিয়ে ইউনিফর্ম স্পিডত যেতিয়া মুভ কৰি থাকিব তাকে কোৱা হ'ব ইউনিফর্ম সার্কুলার মোশন দ্যাটস ইট যেতিয়া ইউনিফর্ম স্পিডেৰে হৈতে এটা সার্কুলার পাথত যেতিয়া বস্তু এটা মুভ কৰি থাকিব তাক আমি কি বুলি কম ইউনিফর্ম সার্কুলার মোশন কাৰ সেই বডিটো গতিটো কাৰ সেই বডিটো ঠিক আছে এতিয়া ইউনিফর্ম সার্কুলার মোশন বুলি কলে তাত থাকিবলগীয়া এটা নেসেসারি বস্তু কি যে তাত এটা ৰেডিয়াস থাকিব যেটো সার্কুলার পাথ আছে তাৰ এটা সেন্টার থাকিব হেতু কথা তোমালোকে গম পাইছা সাকি এতিয়া মই যদি এক্সাম্পল দিও কি হয় ইউনিফর্ম সার্কুলার মোশনৰ এক্সাম্পল দিব পাৰিবা নেকি এই তোমালোকৰ ঘড়ী এটো হৈ গল ঘড়ীটো ইয়াতে লিখা আছে 12 6 3 হয়নে তাৰ পিছত এফালে কিমান আহিবগে 9 সো এই ঘড়ীৰ কাটাডাল যে ঘূৰি থাকে সেকেন্ডৰ কাটাডালে হওক মিনিটৰ কাটাডালে হওক সেই কাটাডালৰ এই টিপটো কি বুলি কৈছো মই টিপ মানে একদম মূৰৰ আগৰ এই বিন্দুটো সেই বিন্দুটো যে ঘূৰি আছে তোমালোকে অকল সেই বিন্দুটোক ইমাজিন কৰাচোন সেই বিন্দুটো এনেকে ইয়াতে ঘূৰি থকা নাই টিপটো ঘূৰি আছে আৰু হি কেনেকে ঘূৰি আছে ঘড়ীটো কোনোবা দিন এনেকুৱা হৈছে নেকি বলে 12টাৰ পৰা এটা বাজুতে যিমান স্পিডত ঘূৰিলে এটাৰ পৰা দুটা বাজুতে বেছি স্পিডত ঘূৰিলে আৰু একেটা স্পিডতেইটো ঘূৰি আছে তাৰ মানে সেম স্পিডত ঘূৰি আছে তাৰ মানে স্পিডটো কনস্ট্যান্ট আছে গতিকে এইটো হৈ যাব এটা ইউনিফর্ম সার্কুলার মোশনৰ এক্সাম্পল ঠিক আছে যে ঘড়ীৰ কাটাৰ যেটো টিপ থাকে সেকেন্ডৰ কাটাডালৰ সেই টিপটোৰ যেটো মুভমেন্ট হেতুক মই কি বুলি ক'ব পাৰো এটা ইউনিফর্ম সার্কুলার মোশন আইডিয়া এটা পাইছা what is uniform circular motion মই লিখিনো কি বুলি দিছো if a particle moves along a circular path যদি এটা পাৰ্টিকুলে এটা সার্কুলার পাথত মুভ কৰে with a constant speed তাৰ মানে একেটা স্পিডৰে হৈতে যত স্পিডটো চেঞ্জ নহয় then its motion is said to be a uniform circular motion তেতিয়া ইয়াৰ মোশনটোকে কোৱা হ'ব uniform circular motion ঠিক আছে এতিয়া চোৱা মই আকৌ এবাৰ ৰিপিট কৰিব কৈছা সো ডেফিনিশনটো কৈ আছো ডেফিনিশনটো যেটো লিখা আছে if a particle moves along a circular path যদি এটা পাৰ্টিকুলে এটা সার্কুলার পাথত মুভ কৰি থাকে with a constant speed এটা একে স্পিডটো কমি যোৱা নাই বা বাঢ়ি যোৱা নাই একেটা স্পিডতে যদি মুভ কৰি থাকে তেতিয়ালে সেই বস্তুটোৰ সেই মোশনটোকে মই কি বুলি কম ইউনিফর্ম সার্কুলার মোশন ওকে সো এটা ইয়াত কি বস্তু আহিব পাৰে প্ৰথমতে মই এটা বস্তু তোমালোকক ইয়াতে লিখাই দিছো যে ইউনিফর্ম সার্কুলার মোশনটো এটা এক্সিলাৰেটেড মোশন ইয়াতে এটা ডাঙৰ কোৱেশ্চন মাৰ্ক লাগি যায় হাউ এক্সিলাৰেশন কেনেকৈ আহিলে ইউনিফর্ম বস্তু আমি যেতিয়া আগতে কৈছিলো যে এ এটা পইণ্ট আছে বি এটা পইণ্ট আছে এ পৰা বি লৈকে ইউনিফর্ম ভেলোসিটিত গৈছে তাৰ মোশনটো ইউনিফর্ম লগালগ তোমালোকে বুজি পাবা কি বুলি যে সাৰে একেটা স্পিডতে গৈ থকাৰ কথা কৈছে তাৰ মানে ইয়াত স্পিড চেঞ্জ হোৱা নাই বা ভেলোসিটি চেঞ্জ হোৱা নাই গতিকে ইয়াত এক্সিলাৰেশন নাই কিন্তু যদি এটা সার্কুলার পাথ হয় সার্কুলার পাথটোত যদি এনি টাইম মই কওঁ যে কনস্ট্যান্ট স্পিডত গৈ আছে কিন্তু যদি মই ডিৰেকশনটোৰ হেতে ধৰো তেতিয়া তাত তোমালোকে এটা বস্তু দেখি পাবা চোৱা
এই পইণ্টত পাৰ্টিকলটোৰ ডিৰেকশ্যনটো কি বুলি ক'লে কি কৰিবা গম পাইছা ইয়াত এডাল স্পৰ্শক আঁকিবা এইটো হ'ব ভেলচিটিৰ ডিৰেকশ্যন পাৰ্টিকলটো ঘূৰি ঘূৰি আহি এই পজিশনটো যেতিয়া পাব তেতিয়া তাত ডিৰেকশ্যনটো দিবলৈ তাতে এডাল স্পৰ্শক আঁকিবা যেতিয়া এই পজিশনটো পাব তেতিয়া তুমি তাতে এডাল স্পৰ্শক আঁকিবা মন কৰিবা স্পৰ্শকডালে বা টেনজেন্টডালে সদায় ৰেডিয়াছৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকে 90 ডিগ্ৰী ওকে সো তোমালোকে কি মন কৰিছা যে পাৰ্টিকলটো যেতিয়া সাৰ্কুলাৰ পাথত ঘূৰি আছে তাৰ ভেলচিটিৰ ডিৰেকশ্যনটো এইফালে আছে এইফালে আছে এইফালে আছে তাৰ পিছত যদি তোমালোকে এই পইণ্টলৈ গুচি যোৱা এইফালে হ'ব কি বুজিলা তাৰ মানে প্ৰতিটো পইণ্টতে ভেলচিটিৰ ডিৰেকশ্যনটো চেঞ্জ হৈ আছে yes speed to uniform একেটা স্পিডতে গৈ আছে যদি 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ডতে গৈ আছে কিন্তু তাৰ দিশটো চেঞ্জ হৈ আছে অকল ম্যাগনিটিউডৰে হৈতে মই কিবা এটা বস্তুক ভেলচিটি বুলি ক'ব পাৰো নেকি নোৱাৰো ভেলচিটি হলে কি হ'ব লাগিব ম্যাগনিটিউড প্লাস ডিৰেকশ্যন তাৰে যিকোনো এটাও যদি চেঞ্জ হয় অকল ম্যাগনিটিউড বলে 20 ত গৈ আছিল এটা 30 ত গৈছে এটা 40 ত গৈছে হেতুতে ভেলচিটি চেঞ্জ নবুজায় velocity change means যদি তাৰ ডিৰেকশ্যনটো চেঞ্জ হৈছে ম্যাগনিটিউডটো একে আছে স্টিল তাত মই কম যে তাত velocity চেঞ্জ হৈছে because velocity অকলে হ'ব নোৱাৰে ম্যাগনিটিউড ডিৰেকশ্যন দুইটা মিলিহে velocity আৰু velocity চেঞ্জটোকে তো আমি acceleration বুলি কম yes or no speed to uniform but that velocity to uniform নহয় that every point of velocity direction change হৈ আছে সেইভাবে আমি কম যে uniform circular motion to always a accelerated motion সদায় এটা accelerated motion এই হ'ব লিখা Great. So ইয়াৰ পিছত মই এটা বস্তুত আহিম যে angular displacement. এখিনি বস্তু মই এটা গম পাইছো অকনমান মুহাই দিব পাৰো angular displacement. এনেকুৱা কিছুমান বস্তু ইয়াত লাগি থাকিব এই যে লাগি গল angular দেখিছা এই মাত্ৰ মই আগলৈকে মই এটা বস্তু ধুনিয়াকে পাই আছো কি বুলি পাই আছো যে displacement কি থাকে তোমালোকক এতিয়া আৰু বুজাব লগিয়া নাই মানে অলৰেডি বুজি পাইছা তাতকে আগতে মই এটা বস্তু লগাই দিছো কি angular যেতিয়া তোমালোকে সার্কুলার মোশন বুলি কবা তাত তোমালোকে দেখিবা এই angular পে পিছতে এটা মানে বুজি পাইছা angular displacement আগতে কম velocity এতিয়া কম angular velocity আগতে কম কি বুলি কম acceleration এতিয়া কম angular acceleration বুজি পাইছা ইউনিফর্ম সার্কুলার মোশন বুলি কোৱাৰ লগালক এই যে বস্তু কিটা আমি পাই আছিলো তাহাতৰ আগত কি লাগি যাব angular টো লাগি যাব কেলে লাগিছে angular তাৰ মানে তাত কি আছে obviously তাত এটা angular কথা কৈ থকা হৈছে কেনেকুৱা ধৰণৰ angle সোৱা এইটো হৈ গল এটা সার্কুলার পাথ যত এটা অবজেক্টে মুভ কৰিছে ধৰি লোৱা এইটো মই ইয়াৰ সেন্টাৰটো দেখালো o ইয়াৰ পৰা ইয়ালৈকে এইটো হৈছে ৰেডিয়াস ভেক্টৰ মই কলো যে ই এতিয়া a পজিশনত আছে যেনেকৈ আমি আগতে কওঁ স্ট্ৰেট পাথ এটাত মুভ কৰোতে যে ই আছে a পজিশনত গৈ পালেগে b পজিশন তেনেকে ই আছে a পজিশনত সার্কুলার পাথটোত মুভ কৰি আহি ই পালেহি ধৰি লোৱা b পজিশন আগতে মই কৈছিলো যে a পৰা b লৈকে হি এটা স্ট্ৰেট ডিসটেন্স ট্ৰেভেল কৰিছে এতিয়া কি স্ট্ৰেট ডিসটেন্স ট্ৰেভেল কৰিছে a পৰা b লৈকে আহোতে হি কি হৈছে ইয়াৰ পৰা ইয়ালৈকে পুনাই দিয়া হি তাতে এটা এংগল বনাইছে yes সেই এংগলটোই হৈছে ইয়াত angular displacement টো এটা ডিসটেন্স নেকি no angular displacement to eta angle hoy angular displacement to hoday ki hobo eta angle hoy bole a point to thakute yat asil eta hi b palege tar mane hi kiman to angle swipe korile সেই angle to hobo angular displacement বুজি পাইছা ইয়াতে linear displacement to humai ase kopra kole swa a pura b leke ei je rastatur ei line to swa tumi ei line to dekhisa এই লাইনটো দেখিছা সেই লাইনটো মই যদি পুনে পুনে এনেকে ধৰি লও যে a পৰা b লৈকে এটো ডিসপ্লেসমেন্ট নহব জানো হ'ব তাত এই ab টুক মই কি বুলি কম ab টুক মই কম লিনিয়াৰ ডিসপ্লেসমেন্ট বুজি পাইছানে কথাটো আৰু থিতাটোক মই কি বুলি কম ইয়াতে angular displacement so this is the main difference between linear and angular displacement okay যদিও দেখি পোৱা নাই গম পাইছা মই ডিসপ্লেসমেন্ট লিখিছো Okay,
বুজি পালা? Yes or no? Just say yes or no. বুজি পালা নে নাই? Angular displacement কি হয়? এটা angle. যেটো angle swipe কৰিম ইয়াৰ পৰা ইয়ালে যাওঁতে যেটো angle পাইছো that is angular displacement, nothing else. Okay? অকণমান দেৰ পাছত মই তোমালোকক এই লিনিয়াৰ আৰু এংগুলাৰ ডিসপ্লেসমেন্টৰ মাজত এটা ৰিলেশন দেখাম সবে বুজি পাইছা বহুত ভাল এতিয়া চোৱা তাতকে আগতে মই তোমালোকক আৰু এটা কনসেপ্ট দিও যেটো জেনাৰেলি স্কিপ কৰি যোৱা হয় আমাৰ কলেজত পঢ়াওতে বা এনে জেনাৰেলি স্কিপ কৰি যোৱা হয় বাট এই কনসেপ্টটো দৰকাৰী এংগুলাৰ ডিসপ্লেসমেন্ট পাবৰ কাৰণে নেসেসাৰী নেকি যে বস্তু এটা সার্কুলার মোশনত যাব মোক এই কোৱেশ্চনটো আনসাৰ দিয়া আৰে আমি পঢ়িয়ে আছো ইউনিফর্ম সার্কুলার মোশন তাতে আমাৰ ওলাইছে এংগুলাৰ ডিসপ্লেসমেন্টৰ কথা ইয়েস আৰু নো ক'ব লাগে মই কোৱেশ্চনটো সুধিছো কি যে এংগুলাৰ ডিসপ্লেসমেন্ট পাবৰ কাৰণে তাৰ মানে এংগুল এটা সার্কুলার পাথ হোৱাটো নেসেসাৰী নেকি মই হেতু সুধিছো ইয়েস অৰ নো আমি পঢ়ি আছো ইউনিফর্ম সার্কুলার মোশন তাতে এটা টপিক পাইছো এংগুলাৰ ডিসপ্লেসমেন্ট মই সুধিছো এংগুলাৰ ডিসপ্লেসমেন্ট পাবলে সার্কুলার মোশন থকাটো তাৰ মানে কি নেসেসাৰী নেকি Yes or no? Yes? Aru? Yes? Yes? Very good. Yes or no? Yes or no? No. Not necessary. Necessary no. Ete bostu eta important kotha. So, tumi just imagine kora. Je etu eta rasta. Okay? Etu eta rasta. Aru ei rasta khonot gari rastatut ekhon gari goi ase. Ekhon gari goi ase. আৰু তুমি ইয়াতে ৰৈ আছা ওকে তুমি ইয়াতে ৰৈ আছা ৰৈ তুমি গাড়ীখন এনেকে চাইছা অলপ দূৰ পাছত গৈ গাড়ীখন ইয়া পালেগে দেখিছা এতিয়া তুমি গাড়ীখন কেনেকে চাবা তুমি এফালে চাই আছিলা এতিয়া তুমি এনেকে চাবা এই যে মই বস্তু এটা এই যে গাড়ীখন মই ইয়াত আছিল ইয়াৰ পৰা মই এনেকে চালো গাড়ীখনে যেতিয়া গৈ আছে যাওঁতে তাত এটা এংগল বনাইছে এই এংগলটো এংগুলাৰ ডিসপ্লেসমেন্ট আৰে স্যাৰ গাড়ীখনে পূৰ্ণ ৰাস্তা তাত গৈ আছে তাত লিনিয়াৰ ডিসপ্লেসমেন্টে থাকিব মই কেতিয়া কলো নাথাকে বুলি থাকিব ইয়াৰ পৰা ইয়ালৈকে এটো লিনিয়াৰ ডিসপ্লেসমেন্ট কিন্তু তাত এংগুলাৰ ডিসপ্লেসমেন্ট এটা সোমাই আছে মই যদি কওঁ এই পেনটো মই ইয়াতে লৈছো এতিয়া মই পেনটো ইয়ালৈকে তুলিম তুমি কেনেকে চাবা মই চোৱা মোৰ আই কন্টাক্টটো চোৱা এনেকে চাই আছো দেখিছা চাই আছো এনেকে তুলিছো দেখিছা মোৰ মূৰটো এনেকে তুল খাইছে এটা এংগুলাৰ হৈছে নে এনেকে কৰি মই এনেকে চাইছো বা এনেকে বস্তু এটা গৈছে গাড়ীখন গৈছে মই এনেকে চাম সো মোৰ মূৰটো কি হৈছে এটা এংগল লৈছে নে লৈছে হেতু এংগুলাৰ ডিসপ্লেসমেন্ট বুজি পাইছা গতিকে ইট ইজ নট নেসেসাৰী দ্যাট সার্কুলার মোশন হবই লাগিব এংগুলাৰ ডিসপ্লেসমেন্ট হবলে বুজি পাইছা লিনিয়াৰ মোশনটো থাকিব বাট তাৰ লগতে ইয়াতে এটা সার্কুলার মোশনো আছে এনেকে যে সাম বস্তু এটা বা এনেকে যে সাম হেতু এংগুলাৰ ডিসপ্লেসমেন্ট তুমি কিমানটো এংগুলত মূৰটো বেন্ড কৰিছা হেতু এটা এংগুলাৰ ডিসপ্লেসমেন্ট বুজি পালা নাই ক্লিয়াৰ হৈছে নাই কোৱা কনসেপ্টটো ক্লিয়াৰ হৈছে নাই জুনে জুনে ইয়েস লিখিছিলা জুনে জুনে মানে সবে ইয়েস লিখিছিলা and it's normal সবে হেনেকে ভাবে যে সার্কুলার মোশন হবই লাগিব নহলে আকো কোপাৰ এংগুলাৰ ডিসপ্লেসমেন্ট পাম হয়নে yes it's a good concept তাৰ পিছত আহি যাবা relation between linear and angular displacement তাহাতৰ মাজত মই এটা ৰিলেশন চাম আচ্ছা এটা বস্তু মই ইয়াতে মন কৰো এই যেটো আমাৰ লিনিয়াৰ ডিসপ্লেসমেন্ট আছে ইয়াত ab টো ইয়াত কি হৈ আছে লিনিয়াৰ ডিসপ্লেসমেন্ট হৈ আছে মানে তাৰ পিছত থিটা টো হৈ আছে ইয়াত এংগুলাৰ ডিসপ্লেসমেন্ট মানে আৰু ইয়াত r টো হৈ আছে ৰেডিয়াস এই তিনটা বস্তুৰ মাজত মই এটা ৰিলেশন এটা সম্বন্ধ এটা মই দেখাব পাৰো ইয়াতে চেপ্টাৰ 2 টোত আছিল মই তেলকে পঢ়ুৱা নাই বাট ষ্টিল মই এটা বস্তু কৈ যাও চোৱা এটা পইণ্ট আছে ইয়াতে o এটা পইণ্ট আছে o পইণ্টৰ পৰা r ডিসটেন্সত বা এনেকে ধৰণে দেখাও যে o পইণ্টৰ পৰা এইটো মই এটা দেখালো লাইন যেটো হৈছে ab ওকে ইয়াৰ পৰা তুমি a লে সোৱা ইয়াৰ পৰা b লে সোৱা ডিসটেন্স কিটা সেম r আছে কি কলো সোৱা এটা পইণ্ট আছে o থাকিবলে দিয়া o পইণ্টৰ পৰা অকনমান ডিসটেন্সত এটা লাইন দেখাইছো লাইনটো হৈছে ab ঠিক আছে এতিয়া তুমি o পৰা a কানেক্ট কৰা o পৰা b কানেক্ট কৰা কৰিলু এতিয়া তোমালকে ইয়াত যেটো এংগল পাবা হেতু কোৱা হয় এটা প্লেন এংগল কি বুলি কোৱা হয় প্লেন এংগল যদি OAR আৰু OBR হয় তাৰ মানে সেম ডিসটেন্স হয় তেতিয়া হলে মই AB টো কেনেকে লিখিব পাৰিম গম পাইছানে AB r into theta বুলি লিখিব পাৰিম as simple as that
AB is equals to মই r theta বুলি লিখিব পাৰিম বুজি পাইছা তাৰ মানে মই যদি এনেকে ধৰি লওঁ যে AB মানে s তেতিয়াহলে মই কি বুলি লিখিব পাৰিম s is equals to r theta এইটো ৰিলেচন যে ইয়াৰ পৰা a পৰা b লৈকে যাওঁতে যেটো লিনিয়াৰ ডিসপ্লেসমেন্ট হ'ব হেতু যদি মই s বুলি ধৰি লওঁ এই এঙ্গুলাৰ ডিসপ্লেসমেন্টটো যদি মই থিটা বুলি ধৰি লওঁ আৰু সেই সাৰ্কুলাৰ যেটো পাথত মুভ কৰি আছে তাৰ ৰেডিয়াসটো যদি r হয় এই কন্ডিশনটোৰ সৈতে মিলি গল আৰু প্লেন এঙ্গুলাৰ ফৰ্মুলা ইউজ কৰিলত মই দেখিলো কি যে লিনিয়াৰ ডিসপ্লেসমেন্ট আৰু এঙ্গুলাৰ ডিসপ্লেসমেন্টৰ মাজৰ যেটো ৰিলেচন হেতু হৈছে s is equals to r theta জাস্ট ৰেডিয়াস আৰু এঙ্গুলাৰ ডিসপ্লেসমেন্টটো আমি মাল্টিপ্লাই কৰি দিলে আমাৰ কামটো হৈ যাব ঠিক আছে ওকে বুজি পাইছা কথাটো সো এফালে লিনিয়াৰ সাইডটো ৰাখা এঙ্গুলাৰ ডিসপ্লেসমেন্ট বস্তুটো সার্কুলার পাথটোৰ লগত ৰিলেটেড হয় নে নহয় সার্কুলার পাথটোৰ লগত ৰিলেটেড বস্তুটোই হৈছে ৰেডিয়াস সার্কুলার পাথটোৰ লগত ৰিলেটেড বস্তুটোই হৈছে এঙ্গুলাৰ ডিসপ্লেসমেন্ট থিটা সো এই r আৰু থিটা কোৰ পৰা আহিছে সার্কুলার পাথটোৰ পৰা আহিছে সেইকিটাক একেলগে ৰাখা লেফট সাইডে লিনিয়াৰটো ৰাখা কিবা নিয়ম আছে নেকি একো নিয়ম নাই এটো মই তোমালোকক মনত ৰাখিবৰ বাবে এটা ট্ৰিক দিছো মেইন নিয়মটো হৈছে এটো যে প্লেন এঙ্গলটো উলিয়াবলে এই জিমানটো r ডিসটেন্সৰ যেটো লাইন আছে সেই লাইনটোৰ লগত আৰু এই ডিসটেন্স যদি r বুলি জানো তেতিয়াহলে এই থিটাটো লগত মই ৰিলেচনটো এনেকৈ লিখিব পাৰো বুজি পাইছা আৰু মই তাকে মই এনেকৈ ধৰণে তোমালোকক মনত ৰাখিবলৈ এটা ট্ৰিক দিছো যে যেটো ৰিলেচন লিখিম তাৰ ৰাইট সাইডে যি থাকিব দুইটা বস্তু কিহৰ লগত ৰিলেটেড সাৰ্কুলাৰ পাথটোৰ লগত ৰিলেটেড ৰেডিয়াসে সোৱা লাগে থিটাই সোৱা লাগে থিটা ৰেডিয়াস কাৰ কাৰণে আহিছে সাৰ্কুলাৰ পাথটোৰ কাৰণে আহিছে আৰু লিনিয়াৰ ডিসপ্লেসমেন্ট মানে হৈছে s যেটো লেফট সাইডে ৰাখি থৈ দিয়া পাৰিবা অৰ নোৱাৰা কোৱা পাৰিবা ওকে এটা বস্তু এখিনতে আৰু কৈ থৈ যাও যে ইয়াত যে তোমালোকে ইউজ কৰিবা এই থিটাটো সেই থিটাটো কিন্তু তোমালোকে ডিগ্ৰীত লিখিব নোৱাৰা ঠিক আছে এই থিটাটো তোমালোকে ডিগ্ৰীত লিখিব নোৱাৰা তোমালোকে লিখিব লাগিব ইউনিট অফ থিটা এস ৰেডিয়ান তোমালোকে ৰেডিয়ানত লিখিব লাগিব এই জেনেকে তোমালোকে কব পাৰা যে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ তেনেকে ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজতো এটা ৰিলেচন আছে ভেৰি ইজি যে 360 ডিগ্ৰী তাৰ মানে 2 পাই ৰেডিয়ান হলটো আৰু যদি মই কওঁ তেতিয়া হলে 180 ডিগ্ৰী মানে কিমান হ'ব 360 ডিগ্ৰীৰ আধা 2 পাইৰ আধা কিমান পাই হ'ব ন যদি মই কওঁ 180 ডিগ্ৰীৰ আধা কিমান 90 ডিগ্ৰী তেতিয়া হলে পাইৰ আধা কিমান পাই বাই 2 হয়নে মানে এটো এটা ইজি বস্তু হয় বা তোমালোকে মই জানাত 360 ডিগ্ৰী মানে 2 পাই 180 ডিগ্ৰী মানে পাই 90 ডিগ্ৰী মানে পাই বাই 2 বুলি সকে বহুতে মনত ৰাখি থৈ দিছিলা যেতিয়া তোমালোকে ট্ৰিগোনোমেট্ৰি কৰিছিলা কিন্তু বস্তুটো ইয়াৰ পৰা আহি আছে 360 ডিগ্ৰী 2 পাই বস হেতুৱে জানা তেতিয়া হলে 360 যদি 2 ৰে ডিভাইড কৰা 180 আহিলে 2 পাই 2 ৰে ডিভাইড কৰিলে পাই আহিলে 180 2 ৰে ডিভাইড কৰিলে 90 আহিলে পাই 2 ৰে ডিভাইড কৰিলে পাই বাই 2 আহিলে তাৰ মানে গম পালা 90 ডিগ্ৰী ৰেডিয়ানত লিখিলে পাই বাই 2 180 ডিগ্ৰী ৰেডিয়ানত লিখিলে পাই 360 ডিগ্ৰী ৰেডিয়ানত লিখিলে 2 পাই দ্যাটস ইট ঠিক আছে সো ইয়াত মই যেটো থিটা ইউজ কৰিম হেতু ৰেডিয়ানত লিখিম পাই মানে 1 পাই মানে কিমান 3.14 2 into 3.14 ইয়াৰ কিবা একক বা ইউনিট আছে নে তেতিয়া হলে নাই গতিকে এটো ডাইমেনশনলেস এটা ডাইমেনশনৰ কথাও কোৱা হোৱা নাই চ্যাপ্টাৰ 2 টোত আছিল বাট ষ্টিল তোমালোকে এটা বুজি যাব পাৰা আৰু ইমান ডাঙৰ কথা নহয় ডাইমেনশনলেস তাৰ মানে মই ডাইমেনশন বিলাক এনেকৈ লিখো চোৱা মই যেনিবা কলো কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অলপমান জানি যাওচোন সদায় ডাইমেনশন লিখোতে mlt বুলি মই এনেকৈ লিখি লম আৰু এই ব্ৰেকেটটো দিম m মানে মাস l মানে লেংথ m মানে মাস তাৰ মানে ভৰ l মানে লেংথ দৈৰ্ঘ্য t মানে টাইম এতিয়া এই যেটো ইউনিট দেখিছা একক দেখিছা তাত ভৰৰ কথা কোনে কৈ আছে কিলোগ্ৰামে কৈ আছে তাৰ পাৱাৰটো কিমান আছে 1 গতিকে m ৰ ওপৰত 1 দি লেংথৰ কথা কোনে কৈ আছে মিটাৰে কৈ আছে তাৰ এককটো কিমান তাৰ পাৱাৰটো কিমান 1 গতিকে 1 দি টাইমৰ কথা কোনে কৈ আছে সেকেন্ডে কৈ আছে তাৰ ওপৰত পাৱাৰটো কিমান -2 গতিকে মই -2 দিম তাৰ মানে 1 টো মই নিলিখো জেনাৰেলি সো মই লিখিম mlt to the power -2 সো তোমালোকে মন কৰিছা কি ডাইমেনশন বুলি কোৱা হয় ইয়াক ডাইমেনশন লিখিবলৈ হলে তোমাক কি লাগিব সদায় একক লাগিব
যাৰ একক নাই তাৰ ডাইমেনশনো নাই তাৰ মানে ধ্ৰুৱক বিলাকৰটো একক নাই 3.14 তাৰ কিবা একক আছে নেকি তোৰ লগত 3.14 কৰিলে কিবা একক বা ইউনিট পাবা নেকি নাপাও তাৰ মানে তাৰ ডাইমেনশন আছে নেকি নাই সো আমি কম যে ৰেডিয়ানটো যেতিয়া আমি লিখিম হি ডাইমেনশন লেস হ'ব ঠিক আছে নে ডাইমেনশন লেস হ'ব তাৰ কোনো একক নাই সেই কাৰণে আচ্ছা কি কি শিকিলো আমি শিকিলো ইউনিফর্ম সার্কুলার মোশন মানে কি তাৰ পিছত কি শিকিলো ইউনিফর্ম সার্কুলার মোশন তাত আকৌ এক্সিলারেশন আহে কিয় আহে ডিৰেকশন চেঞ্জ হোৱাৰ কাৰণে আহে হেতু শিকিলো তাৰ পিছত শিকিলো এঙ্গুলাৰ ডিসপ্লেসমেন্ট মানে কি তাৰ পিছত আৰু এটা বস্তু শিকিলো ইন্টাৰেস্টিং যে সার্কুলার মোশন হবই লাগিব নেকি এঙ্গুলার ডিসপ্লেসমেন্ট হবলে হয়নে দেন আমি কি শিকিলো যে এঙ্গুলার ডিসপ্লেসমেন্ট আৰু লিনিয়ার ডিসপ্লেসমেন্টৰ মাজত ৰিলেশনটো কি হয় আৰু এটা বস্তু লাষ্টলি কি শিকিলো ইনফরমেটিভ এটা বস্তু যে আমি ডিগ্ৰীটো ৰেডিয়ানলে কেনেকে নিব পাৰো আৰু ৰেডিয়ানটো ডাইমেনশনলেস নে ডাইমেনশন আছে তাৰ ডাইমেনশনলেস কিয়নো তাৰ কোনো একক নাই ৰেডিয়ানত যেতিয়া আমি লিখিম তাৰ কোনো একক নাই বুলি কম ওকে ইট ইজ ডাইমেনশনলেস ওকে তাৰ পিছত আহি যাবা এঙ্গুলাৰ ভেলোচিটি মই যদি এঙ্গুলাৰটোক সাইডত ৰাখো তেতিয়াহলে তোমালোকে ভেলোচিটিটো নতুনকে পোৱা বস্তু নহয় আৰু ভেলোচিটি মানে তোমালোকে ভালকে জানা কি হয় ভেলোচিটি মানে হৈছে ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম আৰু আমি লিনিয়াৰৰ ক্ষেত্ৰত যেতিয়া লিখিছিলো লিনিয়াৰ কি বুলি কৈছো লিনিয়াৰ তাৰ মানে ইয়াৰ আগলৈকে যিবিলাক পঢ়ি আছিল আমি সেইবিলাকে লিনিয়াৰ ভেলোচিটি সেইবিলাকে লিনিয়াৰ এক্সিলাৰেশন সেইবিলাকে লিনিয়াৰ ডিসপ্লেসমেন্ট এটা লাইনত হোৱা এতিয়া এটা সার্কুলার পাথত আহি গৈছে সো নতুনকে এটা বস্তু আমি লিখিম এতিয়া কি বুলি যে এঙ্গুলার ভেলোচিটি তেতিয়াহলে ডিসপ্লেসমেন্টটো মই কি বুলি লিখিম এঙ্গুলার ডিসপ্লেসমেন্ট আৰু টাইমটো আকৌ এঙ্গুলার বুলি থাকে নেকি টাইম ইজ টাইম তাত আকৌ এঙ্গুলার সিঙ্গুলার নাই হয় পূৰ্ণ ৰাস্তা এটাত গলে যেটো টাইম লাগিব সার্কুলার ৰাস্তা এটাত গলে হেতু টাইম লাগিব টাইমৰ লগত হেবিলাক খেল নাই টাইমে এইবিলাক ধেমালি টাইমে মানে এইবিলাক ধেমালি ভাল নাপায় বুজি পাইছা এঙ্গুলার সিঙ্গুলার কথা নাই টাইম ইজ টাইম এটা ভেলোচিটি যেতিয়া মই ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম বুলি লিখিছিলো আগতে মই কৈছো হেতু কি ডিসপ্লেসমেন্টৰ কথা কৈ আছিলো লিনিয়াৰ গতিকে ইয়াৰ ঠাইত মই ফৰ্মুলাটো কেনেকৈ লিখিছিলো যদি এভাৰেজ হয় মই লিখো ভি বাৰ অকল ম্যাগনিটিউডটো লিখিলে আৰু ইয়াত মই ডিসপ্লেসমেন্টত কি লিখো এভাৰেজ হলে ডিএস ডেল্টা এস ডিভাইডেড বাই ডেল্টা টি এটো হৈছে ডিসপ্লেসমেন্ট এটো হৈছে টাইম ইন্টারভেল হয় নে নহয় আৰু যদি মই ইনস্ট্যান্টেনিয়াস বুলি কওঁ তেতিয়া মই কি লিখো ভি আৰু এটো মই কি লিখো ডিএস এটো মই কি লিখো ডিটি এই বস্তুখিনি যদি ডাউট হৈ আছে নতুনকে জয়েন কৰা ষ্টুডেন্ট কেজনৰ তোমালোকে অতি সোনকালে প্ৰতিদিনাহনি দুটাকে ভিডিও চোৱা তিনটাকে ভিডিও চোৱা তোমালোকৰ নিজৰ কথা বা চ্যাপ্টাৰ 3 যিমানখিনি লেকচাৰ আছে গুটেখিনি অতি সোনকালে চাই কমপ্লিট কৰিব ট্ৰাই কৰা দেই অলপমান বহা বাৰ্ডেনটো এই কেদিনতে বহাই যোৱা এই এটা দুটা মাহৰ ভিতৰত শেষ কৰা ইমান দিন নলবাই মই কৈছো আৰু তেতিয়া তোমালোকৰ কি হ'ব পিছৰখিনি ধুনিয়াকে স্মুথলি গৈ থাকিব কিন্তু এই আগৰ ক্লাছ পাত হৈ নাযাবা দিগদাৰ হ'ব এতিয়া এইবিলাক বস্তু তোমালোকে বুজি পাবলে অলপ দিগদাৰে হ'ব ইনস্ট্যান্টেনিয়াস আৰু এভাৰেজৰ মাজত কিন্তু দিগদাৰ নহয় যদি তোমালোকে ভিডিওখিনি চোৱা গতিকে সময় নষ্ট একদম নকৰিবা ঠিক আছে তোমালোকৰ লগৰে আমাৰ প্ৰথমৰ পৰা যিসকলে কৰি আছে কেবাটাও এক্সামো দিলে এতিয়ালৈকে সো তেওঁলোকে পঢ়ি আছে আগৰ পৰা অলপমান এডভান্স হৈ আছে তোমালোকক ধুনিয়াকে কেচ কৰিব পাৰিবা তেওঁলোকক জাস্ট তোমালোকে অলপমান টাইম নিজক এইকেদিন বেছিকে দিয়া ওকে সো তেতিয়াহলে মই এঙ্গুলাৰ ভেলোচিটি বুলি কলে কি কম নতুনকে এটা বস্তু ব্যৱহাৰ কৰিম যেটো কোৱা হয় ওমেগা w টোৰ নিচিনাই ওমেগা বুলি কয় ইজ ইকুৱেলছ টু এঙ্গুলাৰ ডিসপ্লেসমেন্ট এঙ্গুলাৰ ডিসপ্লেসমেন্টক মই কেনেকৈ লিখিব পাৰো ডেল্টা থিটা আৰু টাইম মানে কিমান বুলি লিখিব পাৰো টাইম ইন্টাৰভেল ডেল্টা টি তাৰ মানে ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে এটো হৈছে ডেল্টা থিটা আৰু ইয়াৰ পৰা ইয়ালৈকে যাওতে যেটো টাইম লাগিছে হেতু হৈছে ডেল্টা টি তেতিয়া হলে মই এনেকে ধৰণৰে লিখিব পাৰিম আৰু এটো হৈ গল এভাৰেজ এঙ্গুলাৰ ভেলোচিটি তেতিয়াহলে ইনস্ট্যান্টেনিয়াস টো কেনেকৈ লিখিম অকল ওমেগা বুলি লিখিলেই হল এটো হৈ যাব কিমান ডি থিটা ডিভাইডেড বাই ডিটি আৰু ইয়াৰ পৰা আমি এটো কেনেকৈ পাও ইনস্ট্যান্টেনিয়াস পাও কেনেকৈ যদি এটো হৈ যায় এভাৰেজ সৰি ডেল্টা আহিব মানে আমি কি কৰিম আমি লিমিট লম কেনেকুৱা লিমিট লম যে ডেল্টা টি টেন্ডস টু 0 তাৰ মানে যেটো টাইম ইন্টাৰভেল দিছো হেতু অলমোস্ট 0 সমান ইয়াৰ পৰা ইয়ালৈকে যাওতে টাইম অলপ লাগিছে
মই কলো একদম 0 সেকেন্ডৰ সমান টাইম দিম তেতিয়াহলে হিটো কিমানকন এংগল সোৱাইপ কৰিব পাৰিব অলমোস্ট 0 সমান এটা এংগল খুব সৰু হ'ব খুব যেতিয়া সৰু হ'ব সেই ইন্টাৰভেলটোক মই কেনেকৈ লিখিম এই লিমিটটো যেতিয়া আঁতৰাই দিম মই কেনেকৈ লিখিম ডেল্টাৰ ঠাইত ডি লিখি দিম বস সেইটোৱে কথা আৰু এইটোৱে হৈ যাব ইনস্ট্যান্টেনিয়াস তাৰমানে যিটো মোমেন্টৰ কথা কৈছো সেইটো মোমেন্টতে ঠিক আছে এট দ্যাট পইণ্ট ইনস্ট্যান্টেনিয়াস বুলি কোৱাৰ লগে লগে ইয়াত ডি আৰু ডি দেখিবা এভাৰেজ কলে ডেল্টা দেখিবা কিয় দেখিবা পিছত চেপ্টাৰ বিলাক যেতিয়া চাই গৈ থাকিবা ভিডিওখিনি গম পাবা যিসকলে নতুনকৈ চাই আছা সেইসকলক কৈ আছো ওকে নে এখিনিলৈকে কোৱা এখিনিলৈকে বুজি পালানে লিখা ইয়েস ন লিখা লগতে আমি যদি ইয়াৰ ইউনিটটো চাও তেতিয়াহলে কি হ'ব ন এতিয়া ইউনিটটো চালে কি হ'ব ইয়েস ন ইয়েস সুপাৰ ক্লিয়াৰ ভেৰি গুড সো যদি মই ইউনিটটো চাবলৈ যাও ওমেগা ইজ ইকুৱেলস টু ডি থিটা বাই ডিটি যিকোনো এটাৰ পৰা চালেই হ'ল ডি থিটা তাৰ মানে এটো কিহত লিখিম ৰেডিয়ানত লিখিম ডিটি এটো কিহত লিখিম সেকেন্ডত লিখিম তাৰ মানে ৰেডিয়ান পাৰ সেকেন্ড যদি ইয়াৰ ডাইমেনশন উলিয়াবলৈ যাও কি লিখিবা এম এল টি ইয়াত ৰেডিয়ানৰ কাৰণে কিবা ডাইমেনশন আছে নে মই কৈছিলো নাই গতিকে মাস লেংথৰ কথা নাই টাইমৰ ওপৰত -1 আহিব যেহেতু সেকেন্ড আছে সো t টু দি পাৱাৰ -1 মাস টু 0 l ৰো ডাইমেনশন 0 তাৰ মানে m নট l নট t টু দি পাৱাৰ -1 এ হ'ব এংগুলাৰ ভেলোচিটিৰ ডাইমেনশন অকল পাৰ সেকেন্ড বুলিও তোমালোকে ক'ব পাৰা পাৰ সেকেন্ড তাৰ মানে ৰেডিয়ান পাৰ সেকেন্ড হলে ৰেডিয়ানৰ কাৰণে কি হ'ব বা তোমালোকে ডাইৰেক্টলি ৰেডিয়ান পাৰ সেকেন্ড বুলি ক'ব পাৰা ওকে ইয়েস বুজিছা হেতু কথা এতিয়া মই আৰু এটা কনফিউজন তোমালোকৰ নাইকিয়া কৰিম চোৱা এটো কনফিউজন এতিয়া নালাগে পিছত যেতিয়া নোটটো ৰিভাইজ কৰিবা তেতিয়া লাগি যাব অলপমান লগাৰ চান্স থাকে সাৰে কেতিয়াবা এটো থিটা বুলি লিখে কেতিয়াবা এটো টি বুলি লিখে কেতিয়াবা মন গল বুলি ডেল্টা থিটা বুলি লিখে মন গল বুলি ডেল্টা টি বুলি লিখে কি কথানো এটো আৰে চোৱা যেতিয়া আমি লৈছিলো ওয়ান ডাইমেনশনাল মোশনটোৰ কথাই কলো এটো হৈছে এক্স এক্সিস এয়া হৈছে অৰিজিন 0 ইয়াৰ পৰা মই কলো যে a ৰ পৰা b লৈকে ৰাস্তা এতিয়া a বুলি কওঁতে ইয়াৰ পৰা ইয়ালৈকে x ৰ এটা মান আছে ন b বুলি কওঁতে ইয়াৰ পৰা ইয়ালৈকে x ৰ বেলেগ এটা মান আছে তেতিয়ালে ab মানে কিমান হ'ব x2 - x1 আৰু x2 - x1 টোক মই ডেল্টা x বুলি ক'ব পাৰো হয়নে এই পইণ্টত থাকোতে টাইমটো t1 এই পইণ্টত থাকোতে টাইমটো t2 তেতিয়াহলে এই মাজৰ ইন্টাৰভেলখন কিমান হ'ব t2 - t1 যাক আমি ডেল্টা t বুলি কওঁ ইয়াত কোৰ পৰা আহিলে এনেকুৱা কথা এই ধৰি লোৱা a টো হৈছে ইনিশিয়াল পইণ্ট বস্তুটো ইয়াত ৰৈ আছিল ইয়াৰ পৰা যাব ষ্টাৰ্ট কৰিছে গৈ গৈ a পইণ্টটো পালে a পিছত হি b পালে এতিয়া মই হে a আৰু b মাজৰ তোমাৰ ডিসপ্লেসমেন্ট কোন চাব বিচাৰিছো যেনেকৈ মই অৰিজিনৰ পৰা চাম বুলি কথা আছে নেকি ডিসপ্লেসমেন্ট a পইণ্টটো অৰিজিনৰ পৰা অলপ দূৰত আছে আৰু তাৰ পৰা হি b লে গৈছে এটো আসলে যেনিবা তাৰ অৰিজিন প্ৰথমতে যেনিবা ইয়াত আছিল বস্তুটো গৈ গৈ a পালে তাৰ পিছত আকৌ b লে গৈছে a পৰা b লৈকে কিমান ডিসপ্লেসমেন্ট হৈছে বুজি পাইছা তো ইয়াৰ পৰা ইয়ালৈকে এটো হ'ব θ1 ইয়াৰ পৰা ইয়ালৈকে এটো হ'ব θ2 বা এটো θ2 বুলি কলো এটো θ1 বুজি পাইছা ইয়াৰ পৰা ইনিশিয়াল পজিশনৰ পৰা ইয়ালৈকে এটো θ1 ইনিশিয়াল পজিশনৰ পৰা ইয়ালৈকে এটো θ2 তেতিয়াহলে a কোণ কিমান হ'ব θ2 - θ1 তাৰ মানে ডেল্টা θ আৰু টাইমটো মই তেনেকে ধৰণে লম t2 - t1 ডেল্টা t এই বস্তুটো মোক লিখি দিব লাগে সো মই ট্রাই কৰিছো যাতে নোটটো পঢ়োতে এটা বস্তু তোমালোকক খুকুজা নলগাকে তোমালোকে পঢ়িব পাৰা ওকে একো যাতে খুকুজা লাগি না যায় ইয়েস ভেরি গুড তাৰ পিছত আহি যাব টাইম পিৰিয়ড আৰু এটা বস্তু মই কৈ যাম লগতে যেহেতু এঙ্গুলাৰ ভেলোসিটি আমি পঢ়ি আছো ওকে এঙ্গুলাৰ ভেলোসিটি যেহেতু পঢ়ি আছো আৰু এটা বস্তু লগতে কৈ যাম সো স্যার ভেলোসিটি বলেতো এটা দিশ থাকিব এটা ডাইৰেকশন থাকিব আমি গম পাইছো আমি এটা কথা ধুনিয়াকে গম পাইছো যে যদি সার্কুলার মোশন হয় এটো যদি রেডিয়াস ভেক্টর হয় তেতিয়ালে a পইণ্টটো হক যতেই নহক লিনিয়ার ভেলোসিটি ডাইৰেকশন উলিয়াবলে মই টেনজেন্ট আঁকিম ওকে লিনিয়ার ভেলোসিটি ডাইৰেকশন উলিয়াবলে মই টেনজেন্ট আঁকিম আৰু হি সদায় ৰেডিয়াসৰ লগত 90 ডিগ্ৰী এংগল কৰি থাকিব ঠিক আছে
স্যাৰ এংগুলাৰ ভেলোচিটি হেতুটো এটা ভেলোচিটি তাৰ ডাইৰেকশন কোনফালে থাকিব লাগিলে লেখা সোৱা ধৰি লোৱা এইটো হৈছে আমাৰ সাৰ্কুলাৰ পাথটো ওকে এতিয়া বস্তুটো এনেকে ঘূৰি আছে ন সো তোমালোকে ইমাজিন কৰা যে এনেকুৱা কিবা সাৰ্কুলাৰ এনেকুৱা বস্তু এটা আছে তাৰ মাজেৰে তোমালোকে এই এক্সিস ডাল কনসিডাৰ কৰিব লাগিব তাত ইমাজিন কৰিব লাগিব এই এক্সিস ডাল ঠিক আছে ইয়াৰ মাজেদি এনেকে ঘুমাই পাৰ হৈ গৈছে এডাল এক্সিস ওকে এতিয়া তোমালোকে চোৱা এই পইণ্টত আছে বস্তুটো তাত লিনিয়াৰ ভেলোচিটিৰ এটো ডাইৰেকশন ইয়াৰ পৰা ৰেডিয়াছলৈ ডাইৰেকশন হৈছে এটো এটা বস্তুটো কেনেকে ঘূৰি আছে এনেকে ঘূৰি আছে মই ভেলোচিটিটো এনেকে ভিতৰৰ ফালে দেখাইছো তাৰ মানে হি এনেকে ঘূৰি আছে যেটো ডাইৰেকশনত ঘূৰি আছে হাতখন লোৱা হু হাতখন যেটো ডাইৰেকশনত ঘূৰি আছে এনেকে পকাই দিলো বুঢ়া আঙুলটো কোনফালে গৈছে ওপৰ ফাললে তাৰ মানে ইয়াত এংগুলাৰ ভেলোচিটিৰ ডাইৰেকশন হ'ব এই ওপৰৰ ফাললে যদি মই দেখাও যে লিনিয়াৰ ভেলোচিটিৰ ডাইৰেকশনটো এই ফালে তাৰ মানে কি বুজিলা তাৰ মানে বস্তুটো এবাৰ এনেকে নহয় এনেকে ঘূৰি আছে এনেকে ঘূৰাই দিয়া হাতখন ঘূৰাই দিওতে তোমালোকে আগতেও পঢ়িছিলা ৰাইট হ্যান্ড থাম্ব ৰুল বুলি এতিয়া আমি কম হুহাতৰ বুঢ়া আঙুলিৰ নীতি বহুত ক্ষেত্ৰত ইউজ হয় হুহাতৰ বুঢ়া আঙুলিৰ নীতি বুজিছা এনেকে ঘূৰাই দিয়া বুঢ়া আঙুলটো কোনফালে গৈছে তলৰ ফাললে তেতিয়া তাৰ মানে এংগুলাৰ ভেলোচিটিৰ ডাইৰেকশন হ'ব এই ফালে ভেৰি ইজি একদম ইজি হয় যিফালে ঘূৰি আছে বস্তুটো হেফালে ঘূৰাই দিয়া বুঢ়া আঙুলিটো যিফালে থাকে তাৰ মানে এংগুলাৰ ভেলোচিটি ডাইৰেকশন ইয়াত হোৱাৰ চান্স দুটাই আছে হয়তো ওপৰলে নহয়তো তললে কিন্তু এক্সিস ডালৰ এলংতে হ'ব জিডালৰ সাপেক্ষে হি ঘূৰি আছে ওপৰলে হ'ব নে তললে হ'ব উলিয়াবলে এইটো ইউজ কৰি দিয়া তো এটো বুজি পালানে ক'ব লাগিব দেই এটো মোক বুজি পালানে নাই পোৱা এটো তোমালোকে ক্লাস 10 ত পাইছিলা হুহাতৰ বুঢ়া আঙুলিৰ নীতি yes no লিখা very good so next ahi jabo time period yes next ahi jabo time period সব ইউনিফর্ম সার্কুলার মোশনৰ লগত ৰিলেটেড টপিকই হয় ওকে টাইম পিৰিয়ডটোক আমি টি দ্বাৰা ডিনোট কৰিম ক্যাপিটেল টি এটা সার্কুলার মোশন যদি মই কনসিডাৰ কৰো তাতে বস্তু এটা ইয়াত আছিল কি ঘূৰি আহি আকৌ যেতে এ পাব জিমান টাইম লাগে তাকে কোৱা হয় টাইম পিৰিয়ড কি বুলি লিখিছো সোৱা বাই ডেফিনিশন ইয়াত কোৱা হৈছে the time taken by a particle copy soa the time taken by a particle to complete one rotation along its circular path is called its period of revolution aru yake koa hoy time period time taken by a particle to complete one revolution ba one rotation yat eneke bostu to eto rotation hoy na nohoy so yar pora ahi jetia ako agor jeka pabohi take moi kom je eta complete rotation hoise boli kom aru one complete rotation hote loga jitu time take moi kom ki boli time period that's it yake koa hoy time period very easy hoise yak ami t dara bujam eto aru moi yes no hudibo logia bostu nohoy next ami jam frequency but jeto ami angular motion pohi asu so yak moi ki boli koba paru angular frequency বুলি কব পাৰো দেই angular frequency বুলি কব পাৰো angular frequency okay so এতিয়া এটো হৈ গল এটা সার্কুলার পাথ বাৰে বাৰে আকিয়ে থাকিব লাগিব এতিয়া হয় ইয়াত ঘূৰি আছে বস্তুটো এ পৰা মই কৈছো যে ঘূৰি আহি আকৌ যেতিয়া এ পাব starting point to পাব হেতু হগল এটা কমপ্লিট rotation এতিয়া মই এবলি কল যে 1 সেকেন্ডত কি 10 বাৰ ঘূৰি আহি আকৌ এ পাই যায় একদম পুৰা স্পিডত ঘূৰে 1 সেকেন্ডত 10 টা ৰিভলিউশন হি কমপ্লিট কৰে বা 10 টা হি rotation হি কমপ্লিট কৰি দিয়ে ঠিক আছে 10 টা সাইকেল হি কমপ্লিট কৰি দিয়ে তাৰ মানে তাৰ ফ্ৰিকোয়েন্সি হ'ব 10 যদি মই কওঁ যে 1 সেকেন্ডত হি 20 বাৰ ঘূৰি দিয়ে 20 পাক ঘূৰি শেষ হৈ যায় তাৰ মানে তাৰ ফ্ৰিকোয়েন্সি হ'ব 20 বুজি পাইছা তাৰ মানে ফ্ৰিকোয়েন্সিৰ ডেফিনিশন তো সোৱা কপিত সোৱা the frequency of an object in circular motion is defined as the number of revolutions completed per unit time per unit time বুলি কোৱাৰ লগে লগে তোমালোকে এটা বস্তু বুজিব লাগিব যে প্ৰতি সেকেন্ডত কি বুজিব লাগিব প্ৰতি সেকেন্ডত
সো প্ৰতি সেকেন্ডত সি যিমানটা কমপ্লিট কৰিব তাকে মই কি বুলি কম ফ্ৰিকুৱেন্সি বুলি কম এতিয়া মই এইখিনিতে তোমালোকক ফ্ৰিকুৱেন্সি আৰু টাইম পিৰিয়ডৰ মাজত এটা ৰিলেচন দেখাব পাৰো এনেকে চোৱা তোমালোকে এটা বস্তু গম পাইছা যে নিউটা ৰিভলিউশন কমপ্লিট কৰে 1 সেকেন্ডত স্যাৰ কোড গম পালো এটো কথা আরে এই মাত্ৰ মই কলো যে 1 সেকেন্ডত যিমানটা কমপ্লিট কৰে যদি 1 সেকেন্ডত 20 বাৰ ঘুৰিছে হে 20 টোৱে কি হ'ব ফ্ৰিকুৱেন্সি 1 সেকেন্ডত যদি 5 পাক হি কমপ্লিট কৰিছে হে 5 টোৱে কি হ'ব ফ্ৰিকুৱেন্সি তাৰ মানে 1 সেকেন্ডত যিমানটা কমপ্লিট কৰে হেটোৱে ফ্ৰিকুৱেন্সি গতিকে মই নিউটা ৰটেশন কিমান সেকেন্ডত কমপ্লিট কৰিছে বুলি কৈছো 1 সেকেন্ড কথাটো বুজি পাইছা আমি কও 1 সেকেন্ডত কমপ্লিট কৰা যেটো ৰিভলিউশন তাকে কোৱা হয় হে নাম্বাৰটোকে কোৱা হয় ফ্ৰিকুৱেন্সি ফ্ৰিকুৱেন্সি এটা নাম্বাৰ হয় উল্টাকে কম যে নিউ ফ্ৰিকুৱেন্সি তাৰ মানে কি যে নিউটা কমপ্লিট ৰটেশন হয় কে সেকেন্ডত 1 সেকেন্ডত তেতিয়াহলে মোক কোৱাচোন এটা কমপ্লিট ৰটেশন কিমান সেকেন্ডত হ'ব 1 বাই নিউ সেকেন্ডত আকৌ তোমালোকে অকনমান আগতে পাইছিলা যে স্যাৰ এটা কমপ্লিট ৰটেশন যেতিয়া কৰে তাত লগা যেটো টাইম সেই টাইমটো কোৱা হয় টি এতিয়া মই এফালে কি লিখিছো চোৱাচোন যে নিউ সেকেন্ডত আছা নিউটা কমপ্লিট ৰটেশন হয় 1 সেকেন্ডত তেতিয়াহলে এটা কমপ্লিট ৰটেশন হয় 1 বাই নিউ সেকেন্ডত আৰু এটা কমপ্লিট ৰটেশন হ'বলে লগা যেটো টাইম হেতুটো হৈছে টি গতিকে টি = 1 বাই নিউ নহবনে আই উইল ৰিপিট নিউটা কমপ্লিট ৰটেশন হয় 1 সেকেন্ডত কিয়নো 1 সেকেন্ডত যেটো হয় তাকে ফ্ৰিকুৱেন্সি বুলি কোৱা হয় ফ্ৰিকুৱেন্সি যদি মই নিউ বুলি ধৰো তাৰ মানে নিউটা কমপ্লিট হয় 1 সেকেন্ডত তেতিয়াহলে এটা কিমান সেকেন্ডত কমপ্লিট হ'ব 1 বাই নিউ সেকেন্ডত আৰু এটা কমপ্লিট হতে যিমান সময় লাগে সেই সময়টো এটো হৈছে টি তাৰ মানে টি = 1 বাই নিউ এটোই হৈ গল ৰিলেশন টাইম পিৰিয়ড আৰু ফ্ৰিকুৱেন্সিৰ মাজত সি মানে ক্লিয়াৰ এছ সি মানে সুপাৰ ক্লিয়াৰ যিসকলে নতুনকে চাই আছে ৰেটিং ইজ নেসেসারি বুজি পালা নে ভালকে বুজি পালা এখানে দুটা অপশন very good next আহি যাব ৰিলেশন বিটুইন ওমেগা নিউ এন্ড টি এটো বস্তু সাম আৰু দুটা বস্তু আমি পঢ়িম তাৰ পিছত একেবাৰে লাষ্টৰ ক্লাছটোলে থৈ দিম ৰিলেশন বিটুইন ওমেগা নিউ এন্ড টি এটো বস্তু আমি সাম আজিৰ ক্লাছটোতে ৰিলেশন কাৰ মাজত ওমেগা নিউ আৰু টিৰ মাজত ৰিলেশন কি সম্পৰ্ক আছে কিনো তেজ মহৰ সম্পৰ্ক আছে হা হেতু আমি চাব লাগে ওমেগা নিউ আৰু টিৰ মাজত ওমেগা মানে angular velocity নিউ মানে angular frequency টি মানে টাইম পিৰিয়ড আচ্ছা ঠিক আছে মই এটা কাম কৰো মই এটা বস্তু জানো যে ওমেগা মানে হৈছে angular displacement divided by time আরে স্যার আপোনাৰ ভুল হৈছে এটো ডেল্টা থিটা হ'ব লাগিছিলে এটো ডেল্টা টি হ'ব লাগিছিলে নহলে এটো ডি থিটা হ'ব লাগিছিলে এটো ডি টি হ'ব লাগিছিলে ওয়েট মই যদি কওঁ যে ইয়াৰ পৰা ইয়ালৈকে এটো O পইণ্ট এটো A এটো B ইয়াৰ পৰা ইয়ালৈকে x2 ইয়াৰ পৰা ইয়ালৈকে x1 তেতিয়া হলে x2 - x1 আচ্ছা এটা কথা x1 মানে মই 5 cm বুলি কৈ দু x2 মানে মই 7 cm বা 12 cm বুলি কৈ দু 12 cm তেতিয়া হলে x2 - x1 কৰিলে কি পাবানো হে 12 - 5 7 cm আচ্ছা এইটো তাৰ মানে কি এইটো তাৰ মানে ডেল্টা x মোক এটা কথা কোৱাচোন এই ডেল্টা x তো বেলেগ কিবা বস্তু পাইছা নেকি ডেল্টা x তো আলটিমেটলি এটা ডিসটেন্সে পাইছা ন তেনেকে ডেল্টা থিটা তো বেলেগ একো নহয় ডেল্টা থিটা তো আলটিমেটলি এটা কি হ'ব এটা থিটাই হ'ব হে কাৰণে মই এনেকে সিম্পলি ফৰ্মুলাটো লিখি লৈছো কথাটো বুজি পাইছানে কোনটো কথা কৈ আছো যেনেকে আমি ডিফাৰেন্স বুলি কোৱাৰ লগে লগে ডেল্টা x ওকে যদি মই কওঁ এজ ডিফাৰেন্স তোমাৰ ভাগৰ বুলে 18 ইয়াৰ্স তোমাৰ বুলে দাদাৰ ভাগৰ 20 ইয়াৰ্স তেতিয়া হলে এজ ডিফাৰেন্সটো কিমান ওলাব 2 ইয়াৰ্স এগেইন হে ডিফাৰেন্সটো তো আলটিমেটলি এটা এজে ওলালে ন দিব্যপ্ৰিয়া স্যার ভয়েসটো বেলেগ কিবা ওকে ওকে বেলেগ বিলাকে শুনি আছে নে ইয়েস নো শুনি আছে নে ভয়েসটো ভালকে সবে ওকে কিবা প্ৰবলেম হৈছে দিব্যপ্ৰিয়া এতিয়া শুনি আছা দিব্যপ্ৰিয়া এতিয়া শুনি আছা হেল্ল
ওকে ঠিক আছে মাজতে চাগে কিবা হৈছিল সো এটা বস্তু গম পালা চাগে ন যে তোমাৰ এজ 18 ইয়াৰ্স তোমাৰ দাদাৰ এজ 20 ইয়াৰ্স বেছি হ'ব পাৰে মই নাজানো হয় সো তাহাঁতৰ মাজৰ ডিফাৰেন্সটো 2 ইয়াৰ্স 2 ইয়াৰ্সটো বেলেগ কিবা নেকি 2 ইয়াৰ্সটো আলটিমেটলি এটা এজে হ'ল ন তেনেকে তাৰ মানে দুটা এংগুলৰ ডিফাৰেন্সটো ডেল্টা থিটা বাট আলটিমেটলি হেতুটো এটা থিটাই হয় হেতুটো একচেপ্ট কৰিছা গতিকে মই ওমেগা ইজ ইকুৱেলছ টু থিটা বাই টি লিখিব পাৰো ওকে লিখিব পাৰো মই মানি লৈছো মই লিখিব পাৰো আৰু তোমালোকে মানি লৈছা যেনিবা ঠিক আছে এতিয়া চোৱা এতিয়া মই যদি এনেকে কওঁ যে ইয়াত এটা কমপ্লিট ৰিভলিউশন হৈছে এ পৰা গৈ এ পাইছে তেতিয়াহলে এই টাইমটো মই কিমান বহাম টাইম পিৰিয়ড বহাম কিয় যদি এ পৰা ঘূৰি গৈ আকৌ এ পায় তেতিয়াহলে লগা টাইমটো কি বুলি কওঁ টাইম পিৰিয়ড হেতুক মই টি আখৰেৰে বুজাও টি লিখিলো এইটো টি লিখাৰ মাত্ৰ থিটাটো কিমান হ'ব তোমালোকে ভাবা ইয়াৰ পৰা বস্তুটো গোল ঘূৰি আহি আকৌ ইয়া পালে কিমান ডিগ্ৰী 360 ডিগ্ৰী 360 ডিগ্ৰী তাৰ মানে 2 পাই গতিকে তোমালোকে থিটা কিমান লিখিব লাগিব 2 পাই কেতিয়া যেতিয়া টি টু টাইম পিৰিয়ড বহাবা গতিকে তোমালোকে গম পালা যে ওমেগা ইজ ইকুৱেলছ টু টি যদি বহুৱা থিটাটো 2 পাই হ'ব তাৰ পৰা এটা ৰিলেচন তোমালোকে বনাব পাৰা যে 2 পাই ইজ ইকুৱেলছ টু ওমেগা ইনটু টি yes or no 2 pi is equals to omega into t বস হেতু কথা বা তোমালোকে এনেকেও লিখিব পাৰা যে omega is equals to 2 pi আকৌ 1 by t মানে নিউ অকমান আগত পাইছিলা 1 by t মানে নিউ উল্টাকে এনেকেও ক'ব পাৰো ন যে 1 by nu is equals to t দুইটা বস্তুৱে কাৰেক্ট হয় দেই গতিকে 1 by t ঠাইত মই নিউ বহাব পাৰো so both the equations are true দুইটাই কাৰেক্ট হয় এইকেইটাই হৈছে ৰিলেচন omega নিউ আৰু টি মাজত আচ্ছা ইয়াত কোড গল কি আমাৰ টি আচ্ছা ওমেগা আৰু নিউৰ মাজত এটো ওমেগা আৰু টিৰ মাজত এটো দুইটাই লিখি থৈ আহিবা যদি এক্সামত উঠে এনেকে ওমেগা ইজ ইকুৱেলছ টু 2 পাই বাই নিউ ওমেগা ইজ ইকুৱেলছ টু 2 পাই নিউ বুজি পালা CSC অকল মই ফৰ্মুলাটো মুখস্থ কৰিবলৈ কোৱা নাই কোৰ পৰা আহিল বুজি পালা ওমেগা মানে থিটা বাই টি আৰু থিটাটো যদি টি টো তুমি টাইম পিৰিয়ড লোৱা তাৰ মানে এটা কমপ্লিট ৰিভলিউশন তাত ডিসপ্লেসমেন্ট কিমান হ'ব 360 ডিগ্ৰী এন্ড 360 ডিগ্ৰী মানে 2 পাই সো 2 পাই বহাব লাগিব যেতিয়া টি টু টি বহাবা আলটিমেটলি ইউ উইল গেট দিস অটোমেটিক্যালি ওকে very good relation between linear velocity and angular velocity এটো কৰিম তাৰ পিছত আমি আজিৰ ক্লাসটো সামৰিম ঠিক আছে আৰু দুটা বস্তু আমি কৰিব পাৰো ওকে সো আমি যেতিয়া টেস্ট লম চাবা ইয়াৰ পৰা বহুত কোৱেশ্চন আহিব সো কনসেপ্ট বিলাক ভালকে লৈ যাবা আৰু আমি যেতিয়া হে কোৱেশ্চন খিনিও কৰি পেলাম একদম ধুনিয়া হৈ যাব আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত ধুনিয়া কনসেপ্ট বনি যাব চিন্তা কৰিব নালাগে so relation between linear velocity and angular velocity আহি যোৱা ৰিলেশন কাৰ মাজত linear velocity মানে v angular velocity মানে omega এহেতৰ মাজত এটা ৰিলেশন লাগে ওকে এটা বস্তু মই গম পাইছো যে যদি সাৰ্কুলাৰ মোশন হয় তাতে a পৰা b গৈ পাইছেগে বুলি যদি কওঁ তাত angular displacement যদি ডেল্টা থিটা হৈছে বুলি কওঁ আৰু linear displacement যদি ডেল্টা s হৈছে বুলি কওঁ আৰু লগতে যদি মই আৰু এটা বস্তু কওঁ যে ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াসটো r তেতিয়াহলে মই এটা বস্তু লিখিব পাৰো যেটো হৈছে কি লিখিম আমি যে ডেল্টা থিটা is equals to delta s by r আচ্ছা কোৰ পৰা লিখিলো এটো এই যে আমি পঢ়িছিলো s is equals to r থিটা তেতিয়াহলে তাৰ পৰা থিটা is equals to কিমান হ'ব s by r নহব জানো হেইটোই অকমান আগত যেটো পঢ়িছিলো s is equals to r থিটা তেতিয়াহলে থিটা is equals to s by r হেতুকে মই ইয়াত এনেকে লিখিলো চাৰ্কেলে এনেকে লিখিলে নহব আৰে এনেকে লিখিলে মোৰ কিবা এটা সুবিধা হয় কি সুবিধা হয় তোমালোকে চাই থাকা চাবা মই এইফালে এতিয়া পাইছো ডেল্টা থিটা কমপ্লিটলি angular displacement এইফালে পাইছো ডেল্টা s কমপ্লিটলি লিনিয়াৰ আৰু angular displacement মই সেপাৰেট কৰি দিছো এতিয়া যদি মই কেনেবাকে দুইটাকে যদি ডেল্টা টি ৰে ডিভাইড কৰি দিও দুইটা সাইডে 1 by r টো থাকিব দিয়া অকলখৰে তাৰ লগত কথা বতৰা পাতিবৰ কোনো দৰকাৰ নাই ডেল্টা থিটা বাই ডেল্টা টি লিখিলে কি লিখিবা হে angular velocity so এটো মই ওমেগা লিখিব পাৰো সিম্পলি তাৰ মানে এটো এভাৰেজ angular velocity হৈ গল ঠিক আছে আমি হেতু ওমেগা লিখিব পাৰো দেন
ডেল্টা এছ বাই ডেল্টা টি। এক মিনিট মই এটা বস্তু চাই লৈছো। ওকে, মই ইয়াতে এটা লিমিট লৈ লওঁ, তেতিয়া আৰু বেছি ভাল হ'ব। এইটো পইণ্ট থাকিবলৈ দিয়া এইখিনিলৈকে। এতিয়া মই লিমিট ল'ম দুইফালে। কেনেকুৱা লিমিট ল'ম চোৱা, যে মই লিমিট ডেল্টা টি টেন্স টু 0 লৈ ললো। এই যে মই কৈছিলো এনেকুৱা এটা টাইম ইণ্টাৰভেল দিলো যিটো অলমোষ্ট 0 সমান। এইফালেও ললো লিমিট ডেল্টা টি টেন্স টু 0। বাকি যেনেকে আছে তেনেকে। ইয়াৰ ওপৰত খালি মই নোটটোত লিখাই দিয়াৰ নিচিনাকে লিখি দিবা, ডাইৰেক্টলি এনেকে নিলিখিবা। এইটোৰ পৰা এইটো নাহে। যদি আমি লিমিট লওঁ তেতিয়া মই এনেকে লিখিব পাৰো। ঠিক আছে, 1/r। যদি লিমিট লৈ লওঁ তেতিয়াহ'লে ডেল্টা নহয়, তাত থাকি যাব ডি। যদি লিমিট লৈ লওঁ ডেল্টা নহয়, তাত থাকি যাব ডি। ওকে, যদি লিমিট লৈ লওঁ ডেল্টা নহয়, ডি থাকিব, আৰু বাকিবোৰ যেনেকে আছে লিখি দিয়া। ডি থিটা বাই ডি টি তাৰ মানে ওমেগা, ডি এছ বাই ডি টি তাৰ মানে এংগুলাৰ ভেলচিটি, আৰু এইটো হৈ গ'ল 1/r। তাৰ মানে কি পালা? তাৰ মানে পালা যে ভি ইজ ইকুৱেলছ টু আৰ ওমেগা। হৈ গ'ল এইটো ৰিলেশ্যন। V is equals to R omega. বা আমি লিখিব পাৰো V is equals to omega into R. চোৱা, যেনেকে মই লিখিছিলো S is equals to theta into R। লগত কিবা এটা বস্তু আছে, এইফালে চোৱা, এই বস্তুটো যদি R টো কনসিডাৰ নকৰা, এইফালে যদি R টো কনসিডাৰ নকৰা, কি হল? এটো ভেলোসিটি, এটো ভেলোসিটি, এটো ডিসপ্লেসমেন্ট, এটো ডিসপ্লেসমেন্ট। ঠিক আছে ন? এটো লিনিয়াৰ, এটো লিনিয়াৰ, এটো এঙ্গুলাৰ, এটো এঙ্গুলাৰ। হল, এঙ্গুলাৰ লগত যেতিয়া r টো পূৰণ কৰি দিবা, তেতিয়া হি তাৰ মানে লিনিয়াৰ বস্তুটো দিব। যদি ভেলোসিটি হয়, এঙ্গুলাৰ ভেলোসিটিৰ লগত লিনিয়াৰ r টো পূৰণ কৰি দিয়া, ৰেডিয়াসটো, সাৰ্কুলাৰ পাথটো, ৰেডিয়াসটো পাই যাবা লগালগ কি? লিনিয়াৰ ভেলোসিটি। যেটো এঙ্গুলাৰ ডিসপ্লেসমেন্ট আছে, তাৰ লগত ৰেডিয়াসটো পূৰণ কৰি দিয়া, লগালগ কি পাই যাবা? লিনিয়াৰ ডিসপ্লেসমেন্ট। আকৌ তোমালোকে অকনমান পিছত পাবা এঙ্গুলাৰ এক্সিলাৰেশনক মই আলফা বুলি লিখিম। হেতু কেনেকে পাবা? যেটো সৰি, লিনিয়াৰ এক্সিলাৰেশনটো a হয়, এঙ্গুলাৰ এক্সিলাৰেশনক মই আলফা বুলি লিখিম। এহেতৰ মাজত ৰিলেশনটো উলিয়াওতে দেখিবা যে এঙ্গুলাৰৰ পৰা লিনিয়াৰ পাবলৈ জাস্ট r টো পূৰণ কৰি দিলে হ'ল। সো এই ৰিলেশন কিটা এটা মনত ৰাখিলে হৈ গ'ল, জাস্ট সিস্টেমটো মনত ৰাখা। লিনিয়াৰ এঙ্গুলাৰ, লিনিয়াৰ এঙ্গুলাৰ, লিনিয়াৰ এঙ্গুলাৰ, এঙ্গুলাৰ লগত ৰেডিয়াসটো পূৰণ কৰি দিয়া, লগালগ তোমালোকে পাই যাবা লিনিয়াৰ। হেতুৱে হৈছে ৰিলেশন। এই ৰিলেশনটোক মই ভেক্টৰ ফৰ্মত লিখিব পাৰো কেনেকে চোৱা। V vector is equals to omega vector into r vector. বস হৈ গ'ল। মই যে কৈছিলো ৰাইট হেণ্ড থাম্ব ৰুলটো ইউজ কৰি চালে ইয়াত দেখি পাবা যে এইটো তোমালোকে r ভেক্টৰ ক্ৰছ ওমেগা ভেক্টৰ বুলি কিন্তু লিখিব নোৱাৰা। এইটো নেগেটিভ হৈ গুচি যাব ন। a cross b does not equals to b cross a। এই চেপ্টাৰটো আমি আৰম্ভণিতে পঢ়িছিলো এইবোৰ বস্তু, হয়নে? সো a cross b মানে b cross a হ'ব নোৱাৰে, ওমেগা ক্ৰছ r হে হ'ব, r cross ওমেগা কিন্তু নহয়, মনত ৰাখিবা। ঠিক আছে, ওকে। সো এইটো কাৰ কাৰ মাজত ৰিলেশন? v আৰু ওমেগাৰ মাজত ৰিলেশন। লিখাছোনে একবাৰ? আৰু এটা বস্তু আছে কৰি থব পাৰো। ইয়াতে মই এটা কথা কৈ দিওঁ যে কথা নাই বতৰা নাই, মই কিয় থিটা ইজ ইকুৱেলছ টু s বাই r লিখি ললো। এইটো লিখি ললে মই গম পাইছো যে এফালে আছে এঙ্গুলাৰ ডিসপ্লেসমেন্ট, এফালে আছে লিনিয়াৰ ডিসপ্লেসমেন্ট। তোমাক ৰিলেশনটো লাগে ভেলোসিটিৰ মাজত, ডিসপ্লেসমেন্টৰ পৰা ভেলোসিটি উলিয়াবলে জাস্ট ডিভাইডেড বাই t, টাইমেৰে ডিভাইড কৰি দিয়া। দুইফালে কৰি দিলো, দেখিছা ইয়াৰ পৰা আমি ইজিলি ডিসপ্লেসমেন্ট পাই, ডিসপ্লেসমেন্টৰ পৰা ইজিলি আমি ভেলোসিটি পাই গুছি গলো। ওকে, লেফট সাইডে ৰাখি ললো লিনিয়াৰ, ৰাইট সাইডে লেফট সাইডে ৰাখি ললো এঙ্গুলাৰ, ৰাইট সাইডে ৰাখি ললো লিনিয়াৰ ডিসপ্লেসমেন্ট, ডিভাইড কৰি দিলো টাইমেৰে, এন্ড ইউ উইল গেট। হৈ গল হেতুৱে। এন্ড লাষ্টলি যদি এক্সিলাৰেশনলৈ যাওঁ, একো বেলেগ নহয়। এক্সিলাৰেশন একো বেলেগ নহয়, একদম আগৰ নিচিনা। যেনেকে তোমালোকে লিখা যে এক্সিলাৰেশন মানে হৈছে dv by dt, যদি একদম ভেক্টৰ ফৰ্মত লিখা dv by dt, তেনেকে তোমালোকে লিখিবা লিনিয়াৰ এক্সিলাৰেশন, আলফাৰে বুজাম। সো dv লিখিবা নেকি? তোমালোকে লিখিবা d ওমেগা, হয়, আৰু তলত লিখিবা কিমান? dt। এটোৱে বস্তু, বেলেগ একো বস্তু নাই, d ওমেগা বাই dt। ইয়েস, হয়। ইয়াৰ ক্ষেত্ৰত ইউনিটটো কি লিখিবা? ভেলোসিটিৰ কাৰণে আহে মিটাৰ পাৰ মিটাৰ
পাৰ সেকেন্ড তলত আহিব সেকেন্ড তাৰ মানে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াৰ ক্ষেত্ৰত কি লিখিবা ইয়াৰ ক্ষেত্ৰত ইউনিটটো কি লিখিবা আমি কৈছিলো যে ওমেগাৰ কাৰণে যেটো আমি ইউনিট ইউজ কৰো হেতু হৈছে কি ওমেগা মানে হৈছে থিটা বাই টি থিটাটো আমি ৰেডিয়ানত লিখো গতিকে ওমেগা মানে কিমান হ'ব ৰেডিয়ান পাৰ সেকেন্ড গতিকে এটো কিমান হ'ব ৰেডিয়ান পাৰ সেকেন্ড তলত আছে সেকেন্ড তাৰ মানে ৰেডিয়ান পাৰ সেকেন্ড স্কয়াৰ মোক বেলেগ একো ক'ব নালাগে কোনে ক'ব পাৰিবা ইয়াৰ ডাইমেনশনটো কিমান হ'ব কোনবাই ভয়েস অন কৰি ক'ব পাৰা যদি জিকিব খুজিছা প্ৰথমতে কৈ হা ৰেডিয়ান পাৰ সেকেন্ড স্কয়াৰ ডাইমেনশন কিমান হ'ব কোৱা কোনে কোৱা লিখো 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 লিখনে কোৱা কি কোৱা ভয়েস অন কৰি ক'ব পাৰা কবা ৰেডিয়ান পাৰ সেকেন্ড স্কয়াৰ ডাইমেনশন yes তোমাৰ ল্যাঙ্গুৱেজটো মই বুজি পাইছো তাৰ মানে m0 l0 t to the power -2 very good এটোই হ'ব angular acceleration ডাইমেনশন হয়নে angular velocity divided by angular time বা angular velocity যেটো rate of change যেটা টাইমেৰে ডিভাইড কৰো কি বুলি কও rate of change of কি angular velocity তাক কম angular acceleration যেনেকৈ আমি আগতে কৈছিলো rate of change of velocity হৈছে acceleration এতিয়া আমি কম rate of change of angular to লগাই দিয়া angular velocity তাকে কোৱা হ'ব angular acceleration এই angular acceleration যেটো ডিৰেকশন সেই ডিৰেকশনটো সদায় কোনফালে থাকে গম পাইছা বস্তুটো এনেকে ঘূৰি আছে নহয় তাৰ ডিৰেকশনটো along the radius towards the center থাকে ৰেডিয়াস ডালৰ পুনে পুনে তাৰ মানে along the radius towards the center টোৰ ফালে এইফালে এনেকে থাকে তাৰ acceleration দেই এটো হ'ব তাৰ acceleration ডিৰেকশন সিম্পলি তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন কেতিয়াবা আহিব পাৰে what is the direction of angular acceleration angular acceleration direction কি along the radius ডালৰ পুনে পুনে towards the center বস হেতু ঠিক আছে সামৰিব পাৰো এখিনি গুটে ওভাৰঅল ক্লাছটোৰ কাৰণে মোক একবাৰ লিখি দিয়া আৰু তেতিয়া আমি ক্লাছটো আজি সামৰিব পাৰো কিবা যদি ডাউট আছে কোঠা সো নেক্সট ক্লাছত আমি এটো চেপ্টাৰ ফিনিশ কৰিম সো অহা কালিলে পৰখিলে তো পিছদিনা অহা কালিলে এটা এক্সাম লব পৰা যায় হয় So, tomorrow we will have a test from 8 to 9 p.m. আমাৰ টেস্ট বিলাক এনেকুৱা নহয় যে এসপ্তাহৰ আগত কম সো তোমালোক সদায় পঢ়ি থাকিব লাগিব মই কৈছো টেস্ট বিলাক দিবলে সো মই ধৰি লৈছো যে তোমালোকে ৰেগুলাৰ ষ্টাডি কৰি আছা সো অহা কালিলে 8 টাৰ পৰা 8 to 9 নহয় 8 to 8:30 p.m. আৰু এটা টেস্ট হ'ব on this chapter thank you bye bye 1 hour নহয় 30 minutes মই ভুলতে 1 hour লিখিছো okay bye thank you good night কাৰো যদি ডাউট নাই থাকিলে সুধিব পাৰা আচ্ছা আমাৰ নতুন ছোৱালী কিজনী আৰু লৰা গিটা যিকিটা জয়েন কৰিছিল আজি প্ৰথমবাৰৰ বাবে বুজি পাইছানে yes no লিখাছন কিবা ডাউট চাউট আছে যদি সুধা okay bye bye বুজি পাইছা নতুনকে স্নিগ্ধা নাথ আছা ন ওকে বুজি পাইছা ঠিক আছে থ্যাংক ইউ বাই গুড নাইট